নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA BSc BCom ফাৰ্ষ্ট ছেমিষ্টাৰ AEC যোগাযোগমূলক অসমীয়া ইউনিট 1ৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা AECৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট ছেমিষ্টাৰ AECৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, ভাষা বুলিলে কি বুজা? উত্তৰ, ভাষা হৈছে শব্দ বা উচ্চাৰণ আৰু লিখিত চিহ্ন যাৰ দ্বাৰা মানুহে যোগাযোগ কৰিবলৈ সক্ষম হয়। 2 নম্বৰ প্ৰশ্ন, ভাষা শব্দটো সংস্কৃত ভাষাৰ কি শব্দৰ পৰা আহিছে? উত্তৰ, ভাষা শব্দটো সংস্কৃত ভাগ ধাতুৰ পৰা আহিছে। 3 নম্বৰ প্ৰশ্ন, ভাষা সম্পৰ্কে পতঞ্জলীয়ে আগবঢ়োৱা সংজ্ঞাটো কি আছিল? উত্তৰ, ভাষা সম্পৰ্কে পতঞ্জলীয়ে আগবঢ়োৱা সংজ্ঞাটো আছিল মুখেৰে উচ্চাৰণ কলপানীৰ সহায়ত মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰা আহিলে হৈছে ভাষা। 4 নম্বৰ প্ৰশ্ন, ভাষা সম্পৰ্কে এৰিষ্টটলে আগবঢ়োৱা সংজ্ঞাটো কি আছিল? উত্তৰ, ভাষা সম্পৰ্কে এৰিষ্টটলে আগবঢ়োৱা সংজ্ঞাটো আছিল ভাষাই মনৰ অভিজ্ঞতাক প্ৰতিনিধিত্ব কৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত BA BSc BCom ফাৰ্ষ্ট ছেমিষ্টাৰ AEC যোগাযোগমূলক অসমীয়াৰ কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে, যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পোৱাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 5 নম্বৰ প্ৰশ্ন, ভাষাৰ ভিন ভিন ৰূপবোৰ কি কি? উত্তৰ, ভাষাৰ বিভিন্ন ৰূপবোৰ হ'ল কথিত ভাষা, লিখিত ভাষা, মৃত ভাষা, জীৱিত ভাষা, মাতৃভাষা, আঞ্চলিক ভাষা, দ্বিতীয় ভাষা, ৰাজ্য ভাষা, ৰাষ্ট্ৰভাষা, আন্তঃৰাষ্ট্ৰীয় ভাষা, কৃত্ৰিম ভাষা, মিশ্ৰ ভাষা, সাধু ভাষা, উপভাষা, গুপ্ত ভাষা আৰু বৰ্গ ভাষা আদি। 6 নম্বৰ প্ৰশ্ন, ভাষাৰ প্ৰধান কাৰ্য লিখা। উত্তৰ, ভাষাৰ প্ৰধান কাম হৈছে তথ্যমূলক অৰ্থাৎ এজনৰ পৰা আনজনলৈ তথ্য মৌখিক বা লিখিত ৰূপে আদান প্ৰদান কৰা। 7 নম্বৰ প্ৰশ্ন, আমাৰ জীৱনত ভাষাৰ প্ৰাথমিক কাৰ্য কি? উত্তৰ, আমাৰ জীৱনত ভাষাৰ প্ৰাথমিক কাৰ্য হ'ল ভাৱ, ধাৰণা আৰু তথ্য বিনিময় কৰাৰ লগতে বাহ্যিক জগতৰ সৈতে সংযোগ ৰাখিবলৈ সহায় কৰা। 8 নম্বৰ প্ৰশ্ন, প্ৰথম ভাষা কি? উত্তৰ, প্ৰথম ভাষা হৈছে যি ভাষা এটা শিশুৱে জন্মৰ পিছত সৰ্বপ্ৰথমে শিকে। 9 নম্বৰ প্ৰশ্ন, দ্বিতীয় ভাষা জ্ঞান আহৰণ কি? উত্তৰ, দ্বিতীয় ভাষা জ্ঞান আহৰণ হ'ল সচেতন বা অৱচেতন প্ৰক্ৰিয়াৰ দ্বাৰা স্বাভাৱিক বা শিক্ষাৰ পৰিৱেশত প্ৰথম ভাষাৰ উপৰি আন এটা ভাষা শিকাৰ প্ৰক্ৰিয়া। 10 নম্বৰ প্ৰশ্ন, যোগাযোগৰ ইংৰাজী প্ৰতিশব্দ কি? উত্তৰ, যোগাযোগৰ ইংৰাজী প্ৰতিশব্দ হৈছে কমিউনিকেশ্যন। 11 নম্বৰ প্ৰশ্ন, যোগাযোগ মানে কি? উত্তৰ, যোগাযোগ মানে হ'ল কোনো ধাৰণা, কথা, অনুভৱ বা অভিজ্ঞতা আনজনলৈ প্ৰেৰণ বা বিনিময় কৰাৰ প্ৰক্ৰিয়া। 12 নম্বৰ প্ৰশ্ন, যোগাযোগৰ সৈতে কোন দুটা বিষয় জড়িত হৈ থাকে? উত্তৰ, যোগাযোগৰ সৈতে জড়িত বিষয় দুটা হৈছে প্ৰেৰক আৰু গ্ৰাহক। 13 নম্বৰ প্ৰশ্ন, শব্দই সাধাৰণতে কি বুজায়? উত্তৰ, শব্দই সাধাৰণতে কোনো এটা বস্তু বা ভাৱ সম্পৰ্কে ধাৰণা উপজায়। 14 নম্বৰ প্ৰশ্ন, সক্ৰিয় শব্দ কি?
উত্তৰ যিবিলাক শব্দ আমাৰ পূৰ্ণ জ্ঞানত থাকে আৰু যিবোৰ আমি নিৰ্ভয়ে কথোপকথন আৰু লিখনত ব্যৱহাৰ কৰোঁ সেইবোৰেই সক্ৰিয় শব্দ 15 নম্বৰ প্ৰশ্ন নিষ্ক্ৰিয় শব্দ কি উত্তৰ কিছুমান শব্দ আমি জানি থাকিলেও ব্যৱহাৰ কৰিবলৈ দ্বিধা বা অসুবিধা হয় সেইবোৰেই হ'ল নিষ্ক্ৰিয় শব্দ 16 নম্বৰ প্ৰশ্ন সাধাৰণতে বাক্য কি উত্তৰ পদ এটাই নাইবা একাধিক মিলি যেতিয়া সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে তাক বাক্য বুলি কোৱা হয় 17 নম্বৰ প্ৰশ্ন যোগাযোগ ভাষিক ভিন্নতাৰ ভাগ কেইটা কি উত্তৰ যোগাযোগ ভাষিক ভিন্নতাৰ ভাগ তিনিটা 1 শৰীৰৰ ভাষা সম্পৰ্কীয় 2 স্থানিক দূৰত্বৰ সম্পৰ্কীয় 3 বাচিক লক্ষণসমূহ 18 নম্বৰ প্ৰশ্ন শৰীৰ ভাষা সম্পৰ্কৰ সৈতে জড়িত বিষয়সমূহ কি উত্তৰ শৰীৰ ভাষা সম্পৰ্কৰ সৈতে জড়িত বিষয়সমূহ হ'ল 1 ব্যক্তিগত বাহ্যিক ৰূপ 2 দেহভংগী 3 অংগ সংকেত 4 মুখভংগী 5 চাক্ষুষ অভিব্যক্তি 19 নম্বৰ প্ৰশ্ন বাচিক লক্ষণৰ সৈতে জড়িত বিষয়সমূহ কি উত্তৰ বাচিক লক্ষণৰ সৈতে জড়িত বিষয়সমূহ হ'ল 1 মাতৰ তীব্ৰতা 2 বেগ 3 কণ্ঠস্বৰৰ কম্পন 4 উচ্চাৰণৰ স্পষ্টতা 5 উচ্চাৰণৰ শুদ্ধতা 6 স্বৰ নিয়ন্ত্ৰণ 7 সাময়িক বিৰতি 20 নম্বৰ প্ৰশ্ন স্বৰ প্ৰক্ষেপণ কি উত্তৰ মানুহৰ কণ্ঠস্বৰৰ কিছুমান বৈশিষ্ট্য জন্মগত আৰু আন কিছুমান আহৰিত কণ্ঠস্বৰৰ ব্যৱহাৰ সম্পৰ্কীয় সকলো বিষয় একেলগে স্বৰ প্ৰক্ষেপণ বুলি ক'ব পাৰি 21 নম্বৰ প্ৰশ্ন দেহভংগী যোগাযোগে কেনেদৰে প্ৰভাৱ পেলায় উত্তৰ যোগাযোগত ভিন্ন দেহভংগীৰ বিশেষ প্ৰভাৱ দেখা যায় ব্যক্তি থিয় থাকোঁতে বহোতে খোজ কাঢ়োতে দেখিবলৈ পোৱা দেহভংগীসমূহে যোগাযোগত প্ৰভাৱ পেলায় লগতে দেহভংগীৰ সময়ৰ পৰিৱেশো যোগাযোগত জড়িত হৈ থাকে 22 নম্বৰ প্ৰশ্ন অংগ সংকেত কি উত্তৰ শৰীৰৰ অংগসমূহ ব্যৱহাৰ কৰি কিছুমান ধনাত্মক আৰু ঋণাত্মক দিশ প্ৰকাশ পায় যোগাযোগৰ ক্ষেত্ৰত এগৰাকী ব্যক্তিয়ে যদি ভৰি নচুৱাই নখ কামোৰে বা আঙুলি ফুটাই থাকে এনে আচৰণে সম্ভৱতঃ ব্যাঘাত সৃষ্টি কৰিব পাৰে কেতিয়াবা সময় আৰু পৰিস্থিতি অনুসৰি এই আচৰণবোৰৰ প্ৰভাৱো ভিন্ন হোৱা দেখা যায় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 49 টকাত BA BSc BCom ফাৰ্ষ্ট সেমিষ্টাৰ AEC যোগাযোগমূলক অসমীয়াৰ কমপ্লিট কুৱেশ্যন এনসাৰ গাইডটো পাৰচেজ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ইবুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ইবুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ